আজিৰ পৰা যেহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব আৰম্ভ হৈছে আজি ডিফু সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰ সিং টিছুৱে দাখিল কৰিব মনোনয়ন আৰু সেই মনোনয়ন কাৰ্যসূচীত অংশ লবৰ বাবে মনোনয়ন দাখিল পৰ্বত অংশ লবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিফুত গৈ উপস্থিত হৈছে আমি আপোনালোকক দেখুৱাইছো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক দেখিবলৈ পোৱা গৈছে তেখেতৰ কাষত এয়া মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে গৈ ডিফুত আৰু ডিফুত আজি বিজেপিৰ যিগৰাকী ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমৰ সিং টিছু তেখেতৰ যি নিৰ্বাচনী মনোনয়ন পত্ৰ তেখেতৰ যি মনোনয়ন পত্ৰ দাখিল সেই মনোনয়ন পত্ৰ দাখিল পৰ্বত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ লোৱাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আমি আপোনালোকক দেখুৱাইছো উপস্থিত ৰাইজৰ কাষলৈ গৈ তেখেতে ৰাইজক কৰমৰ্দন কৰি এখাৰ মাত লগাই তেখেতে ডিফুত উপস্থিত হৈছে আপোনালোকক দেখুৱাইছো এয়া ডিফুৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আজি অমৰ সিং টিছুৰ যি মনোনয়ন দাখিল পৰ্ব সেই মনোনয়ন দাখিল পৰ্বত তেখেতে অংশগ্ৰহণ কৰিব আৰু সেই উপলক্ষত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতেই তেখেতে উপস্থিত ৰাইজক কৰমৰ্দন কৰিছে তেখেতে উপস্থিত ৰাইজৰ সৈতে বাৰ্তালাপ কৰিছে আৰু সেই কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে গৈ প্ৰমোদ বড়ো উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে বিটিআৰ চিফ প্ৰমোদ বড়ো গৈ উপস্থিত হৈছে গৈ ডিফুত जिंदाबाद जिंदाबाद डॉक्टर जिंदाबाद 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 अमर सिंह टिसू जिंदाबाद 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 अमर सिंह टिसू जिंदाबाद 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 डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद 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 সিং টিছু জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গৈছে বিজেপি জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গৈছে উপস্থিত ৰাইজক এইদৰে কৰমৰ্দন কৰি তেখেতসকলক এখাৰ মাত লগাই মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া প্ৰথমেই উপস্থিত হোৱাৰ পিছতে এই কাৰ্যসূচী সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছে উপস্থিত ৰাইজক কৰমৰ্দন কৰিছে এখাৰ মাত লগাইছে মুখ্যমন্ত্ৰীগৰাকী আপোনালোকক দেখুৱাইছো তাৰ পিছতে উপস্থিত ৰাইজক ডিফুবাসীক সম্বোধন কৰি মন্তব্য ভাষণ প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছত অমৰ সিং টিছুৰ সৈতে গৈ মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে আজি গোলাঘাটৰ সৰুপথাৰত তেখেতে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ কথা আছে কামাখ্যা পাছত তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত তেখেতে অংশগ্ৰহণ কৰিব আমি আপোনালোকক ডিফুৰ পৰা এই ভিজুৱেলছ পোনপটীয়াকৈ দেখুৱাই গৈছোঁ ডিফুত আজি অমৰ সিং টিছুৰ মনোনয়ন দাখিল পৰ্বৰ উপস্থিত থাকিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকী গৈ উপস্থিত হৈছেগৈ মুখ্যমন্ত্ৰীগৰাকীৰ লগত দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং তাৰ সমান্তৰালকৈ বিটিআৰ চিফ প্ৰমোদ বড়োক দেখিবলৈ পোৱা গৈছে ইতিমধ্যে সেই সভাস্থলীত যি সভাৰ আয়োজন কৰা হৈছে মনোনয়ন দাখিলৰ প্ৰাক মুহূৰ্তত সেই সভাস্থলীত অসংখ্য লোকৰ সমাগম হৈছে অসংখ্য লোকে ভিৰ কৰিছে আৰু তাৰ পিছতেই সেই সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ ৰখাৰ পিছত আজি মনোনয়ন দাখিল পৰ্ব সম্পন্ন হ'ব আমি আপোনালোকক ইয়া পোনপটীয়া সম্প্ৰচাৰ ডিফুৰ পৰা দেখুৱাই গৈছো ধন্যবাদ আমাৰ মাজত সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মাজত উপস্থিত সেয়ে সমূহ ৰাইজলৈ ধন্যবাদ জনাইছো ইয়াৰ লগে লগে আজি আমাৰ ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছো সন্মানীয় সাংসদ হৰণ সিং ডাঙৰীয়া তেখেতক চমুৰ ভাষণ দিবলৈ অনুৰোধ জনাইছো আৰু ইয়াৰ লগে লগে সংবৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো আমাৰ মুখ্য অতিথি আজি সকলোৱে হাততালি বজাবলৈ অনুৰোধ জনাইছো জোৰদাৰ হাততালি বজাবলৈ অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই আদৰণি জনাইছে সকলোকে থিয় হৈ এবাৰ সম্ভাষণ জনাবৰ বাবে অনুৰোধ জনালো সকলোকে জোৰেৰে হাত চাপৰি বজাই সম্ভাষণ জনাবৰ বাবে
আমি আপোনালোকক এয়া দেখুৱাই গৈছোঁ ডিফুৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। ডিফুত আজি বিজেপিৰ যিগৰাকী সমৰ্থিত প্ৰাৰ্থী বা NDAৰ যিগৰাকী প্ৰাৰ্থী অমৰ সিং টিছো তেখেতৰ মনোনয়ন দাখিল পৰ্ব আজি সম্পন্ন হ'ব। গতিকে সেই কাৰ্যসূচীত উপস্থিত থাকিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, তাৰ সমান্তৰালকৈ BTRC UPPLৰ মুৰব্বী প্ৰমোদ বড়োকে ধৰি বহু সংখ্যক ব্যক্তি উপস্থিত হৈছেগৈ। আৰু তেওঁলোকে এতিয়া এখন জনসভা সম্বোধনৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সেই জনসভাত ভাষণ ৰখাৰ পিছত কিছু সময়ৰ পিছতেই গৈ মনোনয়ন দাখিল কৰিব উপায়ুক্তৰ কাৰ্যালয়ত। এয়া বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিনক দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে সভা আৰম্ভ হৈছে, অসংখ্য লোকৰ সমাগম হৈছে ডিফুত। আপোনালোকক আমি দেখুৱাই আছোঁ সেই দৃশ্যাংশ পুৱাৰে পৰা। আমি আপোনালোকক দেখুৱাই যাম ডিফুৰ পৰা সেই পোনপটীয়া সম্প্ৰচাৰ। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী ৰণডংকা বজাব ডিফুত।